সাবধান ৰাজ্যবাসী বতৰে ধাৰণ কৰিব কালৰূপ ৪৮ ঘণ্টাৰ ভিতৰত বতৰে কালৰূপ ধাৰণ কৰিব সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনি নামনিকে ধৰি কেইবাখন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ কবলত পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ৪৮ ঘণ্টাৰ ভিতৰত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ আহিছো সবিশেষ খবৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী উজনি নামনিৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনিৰ লগতে নামনি অসমত প্ৰচণ্ড বৰষুণে নমাব পাৰে বিভীষিকা অধিক ভয়াৱহ হ'ব পাৰে অসমৰ বান পৰিস্থিতি ৰাজ্যবাসী এতিয়া বানত বুৰ যাব পাৰে কিয়নো অধিক ভয়াৱহ হ'ব পাৰে অসমৰ বান পৰিস্থিতি উজনি আৰু নামনি অসমত প্ৰচণ্ড বৰষুণে নমাব বিভীষিকা অধিক ভয়াৱহ হ'ব পাৰে বান পৰিস্থিতি বতৰে ধাৰণ কৰিব পাৰে কালৰূপ উজনি নামনিৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে উজনিৰ লগতে নামনি অসমতো প্ৰচণ্ড বৰষুণে নমাব পাৰে বিভীষিকা অধিক ভয়াৱহ হ'ব পাৰে অসমৰ বান পৰিস্থিতি ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আগজাননী অনুসৰি আগন্তুক দিনকেইটাত উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত বতৰে কালৰূপ ধাৰণ কৰিব আৰু ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ জলস্তৰ আৰু বৃদ্ধি পাই এক ভয়াৱহ বিভীষিকাৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে ইতিমধ্যে ধেমাজি জিলাত বানত বুৰ গৈছে লখিমপুৰত বান পৰিস্থিতি ভয়াৱহ বৰপেটা বাক্সা নলবাৰী চিৰাং কোকৰাঝাৰ বঙাইগাঁও আৰু ধুবুৰী জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মৰিগাঁও নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে আৰু অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বান বিভীষিকা কেইবাটাও প্ৰান্তত বানত বুৰ গৈছে ৰাজ্যৰ আৰু পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে উজনি নামনি অসমত প্ৰচণ্ড বৰষুণে নমাব পাৰে বিভীষিকা অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি বতৰে ধাৰণ কৰিব পাৰে কালৰূপ ৪৮ ঘণ্টালৈকে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই বান পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ৪৮ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা বানত বুৰ গৈছে আৰু অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি সাৱধান ৰাজ্যবাসী কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি বতৰে ধাৰণ কৰিব পাৰে কালৰূপ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৪৮ ঘণ্টাৰ ভিতৰত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে যদিহে পুনৰ বৰষুণ হয় নেৰানেপেৰা বৰষুণ হয় তেন্তে অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি সাৱধান হৈ থাকক ৰাজ্যবাসী বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে উজনি নামনি অসমত প্ৰচণ্ড বৰষুণে বিভীষিকা নমাব পাৰে প্ৰচণ্ড বৰষুণে অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে ৰাজ্যৰ বহুকেইটা পৰিয়ালে সকলো হেৰুৱাইছে বানত ঘৰ দুৱাৰ পানীয়ে উটুৱাই নিছে আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ৪৮ ঘণ্টাত বতৰে কালৰূপ ধাৰণ কৰিব পাৰে উজনি নামনি অসমত প্ৰচণ্ড বৰষুণ হ'ব পাৰে যাৰ ফলত অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে কেইবাখনো জিলা বানৰ কবলত পৰিছে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে বানপানীয়ে আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে সাৱধান হৈ থাকক ৰাজ্যবাসী কিয়নো যিকোনো মুহূৰ্ততে বৰষুণ হ'ব পাৰে আৰু অধিক ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ
ভয়ংকৰ বান পৰিস্থিতি ইতিমধ্যে ধেমাজি লখিমপুৰত ভয়ংকৰ বান ধেমাজি লখিমপুৰত উটুৱাই নিয়া হৈছে ঘৰ দুৱাৰ তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলালৈ বৰপেটা বাক্সা নলবাৰী চিৰাং কোকৰাঝাৰ বঙাইগাঁও আৰু ধুবুৰী জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে মৰিগাঁও নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।